ওয়েলকাম টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' হ'ব তোমালোকৰ নতুন বিজ্ঞান কিতাপৰ চতুৰ্থ অধ্যায় বায়ু প্ৰদূষণ ইয়াৰ পলিউশ্যন পাঠৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম চেনেলত নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ ভিডিঅ' ভাল লাগিলে লাইকো কৰিব আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ প্ৰশ্নাৱলী 1 নং প্ৰশ্ন বায়ু প্ৰদূষণ কি উত্তৰ বায়ু অপকাৰী বা দূষিত হোৱাটোকে বায়ু প্ৰদূষণ বোলা হয় 2 নং প্ৰশ্ন বায়ু প্ৰদূষণৰ তিনিটা কাৰকৰ নাম লিখা উত্তৰ বায়ু প্ৰদূষণৰ প্ৰধান কাৰক ফেক্টৰ তিনিটা হ'ল ধোঁৱা দূষিত গেছীয় পদাৰ্থ আৰু ধূলি তোমালোকেও নিজৰ কিতাপ লৈ বহিবা মই কিতাপতে দেখাই দিছো উত্তৰ ঠিক আছে 3 নং প্ৰশ্ন ধূলি বালি কিদৰে বায়ুত মিহলি হয় উত্তৰৰ কাৰণে কিতাপ চাবা ফাগুন চতৰ বতাহে বায়ু ধূলি বালি মিহলাই ধূলি বালিৰ উপৰি ফুলৰ ৰেণু বিভিন্ন ভেঁকুৰ আদিও বতাহত উৰে ঘূৰ্ণী বতাহেও ধূলি বালি বায়ুত মিহলাই একাকাৰ কৰে তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা ঠিক আছে 4 নং প্ৰশ্ন বায়ু প্ৰদূষণৰ 4টা প্ৰভাৱ উল্লেখ কৰা বায়ু প্ৰদূষণৰ 4টা প্ৰভাৱবোৰ হ'ল 1 নং চৌকা ধোঁৱা ষ্টভৰ ধোঁৱা সদায় চকুত লাগিলে চকুৰ দৃষ্টিশক্তি কমে 2 নং চিগাৰেটৰ ধোঁৱাই হাঁওফাঁওৰ বেমাৰ কৰ্কট ৰোগ আদি সৃষ্টি কৰিব পাৰে 3 নং উশাহত শৰীৰৰ ভিতৰলৈ সোমোৱা কাৰ্বন মন অক্সাইডে তেজৰ চলাচলত বাধা দিয়ে 4 নং প্ৰধানকৈ যান বাহনৰ ধোঁৱাৰ লগত ওলোৱা সি শৰীৰৰ বাবে অতি ক্ষতিকৰ তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা আৰু কিতাপত চাই লবা ঠিক আছে এতিয়া আমি আলোচনা কৰো 5 নং প্ৰশ্ন বায়ু প্ৰদূষণ কেনেকৈ হয় উত্তৰ সৰু ডাঙৰ কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা আৰু গেছীয় পদাৰ্থ বায়ুৰ লগত মিহলি হৈ বায়ু প্ৰদূষিত হয় 6 নং প্ৰশ্ন এচিড বৰষুণ কি ই কিয় অপকাৰী উত্তৰ বায়ুত ছালফাৰ ডাই অক্সাইডৰ পৰিমাণ বাঢ়িলে বৰষুণৰ লগতে এচিড বিধৰ পৰিমাণ বাঢ়ে ইয়াকে এচিড বৰষুণ বোলা হয় এচিড বৰষুণে গছ-গছনি নৈ বিলৰ মাছ মাৰি পেলায় তোমালোকে নিজৰ উত্তৰ বহীত লিখি থৈ দিবা ঠিক আছে 7 নং প্ৰশ্ন কাৰ্বন মন অক্সাইড নামৰ গেছবিধে আমাৰ কি অপকাৰ কৰে উত্তৰ উশাহত শৰীৰৰ ভিতৰলৈ সোমোৱা কাৰ্বন মন অক্সাইডে তেজৰ চলাচলত বাধা দিয়ে 8 নং প্ৰশ্ন বায়ু প্ৰদূষণ ৰোধ কৰা তিনিটা ব্যৱস্থা উল্লেখ কৰা 8 নং উত্তৰৰ কাৰণে কিতাপত চোৱা ধোঁৱাহীন চৌকা ব্যৱহাৰ কৰা উচিত তেতিয়া ইন্ধনো ৰাহি হ'ব সৌৰ শক্তি ব্যৱহাৰ কৰা সঁজুলিও ব্যৱহাৰ যিমানে বেছি হ'ব সিমানে খৰি কয়লা কেৰাচিন আদি ইন্ধন ৰাহি হ'ব গছ-গছনি হাবি বননি ধ্বংস কৰিব নালাগে গছ কাটিলে ৰুবও লাগে গছ-গছনিৰ সংখ্যা বেছি হ'লেহে কাৰ্বন ডাই অক্সাইডৰ ব্যৱহাৰ বাঢ়িব তেতিয়াহে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বায়ুত ঠিকে থাকিব যান বাহনৰ পৰা বেছি ধোঁৱা নোলোৱাবলৈ সকলো ব্যৱস্থা লোৱা উচিত তোমালোকেও 8 নং প্ৰশ্ন উত্তৰ ইয়াৰে পৰা লিখি লবা ঠিক আছে আৰু এটাও লিখিব পাৰিবা আজিকালি খি নথকা পেট্ৰল পোৱা যায় ইয়াৰ ব্যৱহাৰ বৃদ্ধি হোৱা উচিত ঠিক আছে লিখি লবা তোমালোকে নিজৰ উত্তৰ বহীত 9 নং প্ৰশ্নত দিয়া হৈছে শুদ্ধ হয় নে অশুদ্ধ হয় লিখা ক ধোঁৱাহীন চৌকা ব্যৱহাৰ কৰিলে ইন্ধন ৰাহি হয় শুদ্ধ খ সৌৰ শক্তি ব্যৱহাৰ কৰা সঁজুলিবোৰৰ পৰা বায়ু প্ৰদূষণ বেছি হয় অশুদ্ধ গ ছালফাৰ ডাই অক্সাইডে এচিড বৰষুণ সৃষ্টি কৰে শুদ্ধ ঘ প্লাষ্টিক জ্বলালে বায়ু প্ৰদূষণ হয় শুদ্ধ উঙ বায়ুত থকা এবিধ অপকাৰী গেছ হ'ল অক্সিজেন অশুদ্ধ তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা ঠিক আছে তোমালোকে বুজি পাবা বুলি কালাৰ পেন ব্যৱহাৰ কৰিছো তোমালোকে কাঠ পেন্সিল ব্যৱহাৰ কৰিবা ঠিক আছে 10 নং প্ৰশ্ন বায়ু প্ৰদূষণৰ উৎসবোৰ কি কি প্ৰদূষণৰ প্ৰভাৱ জীৱৰ ওপৰত কেনেদৰে পৰে লিখা
উত্তৰ বায়ু প্ৰদূষণৰ উৎসবোৰ হ'ল সৰু ডাঙৰ কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা আৰু গেছীয় পদাৰ্থ ঠিক আছে তাৰপিছত আৰু এটা প্ৰশ্ন আছে প্ৰদূষণৰ প্ৰভাৱ জীৱৰ ওপৰত কেনেদৰে পৰে লিখা উত্তৰত লিখিবা বিভিন্ন যান বাহনৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰে চৌকা ষ্টভ হাবি বননিৰ জুইৰ পৰা ওলোৱা ধোঁৱাৰ দ্বাৰাও বায়ু প্ৰদূষিত হয় গেলা পচা জাবৰ জোথৰৰ পৰা ওলোৱা গেছেও বায়ু প্ৰদূষিত কৰে প্লাষ্টিক ৰবৰ আদিৰে তৈয়াৰ কৰা সামগ্ৰী জ্বলালে বিষাক্ত গেছ ওলায় ইয়াৰ ফলত বায়ু প্ৰদূষণ বৃদ্ধি হয় তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা 4 নং প্ৰশ্ন চোৱা বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ সহজে ল'ব পৰা 6টা উপায় লিখা উত্তৰত লিখিবা তোমালোকে আজিকালি ধোঁৱাহীন চৌকা কিনিবলৈ পোৱা যায় মানুহে ইয়াৰ ব্যৱহাৰ কৰা উচিত তেতিয়া ইন্ধনো ৰাহি হ'ব 2 নং সৌৰ শক্তি ব্যৱহাৰ কৰা সঁজুলিও ওলাইছে ইয়াৰ ব্যৱহাৰ যিমানে বেছি হ'ব সিমানে খৰি কয়লা কেৰাচিন আদি ইন্ধন ৰাহি হ'ব 3 নং গছ গছনি হাবি বননি ধ্বংস কৰিব নালাগে গছ কাটিলে ৰুবও লাগে 4 নং যান বাহনৰ পৰা বেছি ধোঁৱা নোলোৱাবলৈ সকলো ব্যৱস্থা লোৱা উচিত মানুহে খোজ কৰা চাইকেল চলোৱাৰ উপৰি ৰাজহুৱা বাছ সেৱাৰ অধিক সুবিধা লোৱা উচিত 5 নং আজিকালি সি নথকা পেট্ৰল পোৱা যায় ইয়াৰ ব্যৱহাৰ বৃদ্ধি হোৱা উচিত 6 নং জাবৰ জোথৰ জীৱ জন্তুৰ মৰাশ পচিবলৈ দিব নালাগে সেইবোৰৰ পৰা ওলোৱা গেছবোৰেও বায়ু প্ৰদূষিত কৰে সেইদৰে নলা নৰ্দমাবোৰো সঘনে পৰিষ্কাৰ কৰোৱা উচিত এটা লিখিবলৈ দিয়া হৈছে তোমালোকে কিতাপৰ পৰা নিজৰ উত্তৰ বহীত লিখি থৈ দিবা ঠিক আছে এতিয়া আমি আলোচনা কৰো প্ৰশ্ন পাঠটোত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা 12 নং প্ৰশ্ন মৰমৰ ছাত্ৰ ছাত্ৰী নতুন কিতাপত দিয়া হৈছে এতিয়া আমি এবাৰ পাঠলৈ যাম ঠিক আছে বায়ু প্ৰদূষণ মানে এয়াৰ পলিউশ্যন তোমালোকে লিখি ল'বা আৰু এটা তালিকা বনাই ল'বা ঠিক আছে কাৰক মানে ফেক্টৰ ধোঁৱা মানে স্মক ধূলি মানে ডাষ্ট ঠিক আছে তোমালোকে ধুনীয়াকৈ এটা তালিকা বনাই ল'বা আৰু মুখস্থ কৰি থৈ দিবা নেক্সট পেজত চাবা কাৰখানা মানে ফেক্টৰিজ ঠিক আছে চৌকা মানে ফায়াৰ প্লেচ ষ্টভ প্লাষ্টিক ৰবৰ ৰাবাৰ তোমালোকে এটা তালিকা বনাই ল'বা নিজে ইয়াত যেনেকৈ দিয়া হৈছে চৌকা ফায়াৰ প্লেচ প্লাষ্টিক ঠিক আছে যেনেকৈ ইয়াত লিখি দিয়া হৈছে তেনেকৈ তোমালোকে 12 নং প্ৰশ্নৰ উত্তৰত এটা তালিকা বনাই ল'বা ৰবৰ ৰাবাৰ ঠিক আছে আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা ভিডিঅ' ভাল লাগিলে লাইকো কৰিবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত